সকলোকে নমস্কাৰ অসম পুলিচৰ যি আপোনালোকে ৰিটেন এক্সাম ফিজিক্যাল লগতে ভাইবা অনুষ্ঠিত হৈ গল তাত আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ মই এটা কাট অফটো দেখুৱাম আৰু লগতে ৰিটেন এক্সামিনেশনৰ যেটো কাট অফ দিয়া হৈছিল সেই কাট অফটো কেনেকুৱাকৈ উলিয়া হৈছে মই হেতু ইয়াতে জনাই দিম তো আপোনালোকে ইমান নম্বৰ যদি পাইছে তেনেহলে আপোনালোকে ইয়াতে সেফ আছে অৰ্থাৎ মেৰিট লিষ্টৰ কাৰণে আপোনাৰ সেফ আছে তাৰ আগতে কৈ দিছো যে ৰিটেন এক্সামিনেশনত কেনেকৈ আপোনালোকৰ মাৰ্কসমূহ কৰা হৈছে চাও যে ৰিটেন এক্সামিনেশনৰ মাৰ্ক আপোনালোকে দেখি পাবলৈ পাইছে যে যেটো একচুয়াল নাম্বাৰ আছে তাতকৈ দুগুণ বেছি দেখাবলৈ পোৱা গৈছে ৰিটেন এটা কেনেকৈ ধৰা হৈছে চাও যে ৰিটেন এক্সামিনেশনৰ মাৰ্ক দুগুণ কৰা হৈছে অৰ্থাৎ 50 নম্বৰটো এশা বুলি নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ যেটো 50 নম্বৰ ৰিটেন এক্সাম হয় এটো 2 ৰে মাল্টিপ্লাই কৰি কি কৰা হৈছে 100 কৰা হৈছে আৰু ঠিক তেনেদৰে এজন প্ৰাৰ্থী যেটো পাইছে নম্বৰ 50 ৰ ভিতৰত ধৰ কোনোবা এজন প্ৰাৰ্থী 20 নম্বৰ পাইছে আৰু সেই 20 নম্বৰটো দুগুণ কৰি দি 40 বুলি ধৰা হৈছে এখানে বুজি পাইছে অৰ্থাৎ যেনেদৰে এজন প্ৰাৰ্থীয়ে যদি 70 নম্বৰ পাবলৈ সক্ষম হৈছে অৰ্থাৎ যেটো ইউবিৰ যেটো 100 নম্বৰ 50 নম্বৰ টেষ্ট আছে হেতু 100 বুলি তো গণ্য কৰা হৈছে আৰু 100 ৰ ভিতৰত তেখেতে 70 পাইছে তেনেহলে আপোনালোকে বুজিব যে 50 ৰ ভিতৰত যেটো প্ৰাৰ্থীজনে নম্বৰ পাইছে হেতু 70 ক যদি আমি হাফেৰে কৰো কিয়নো যেটো নম্বৰ দুগুণ কৰা হৈছে আমি কি কৰিম সেই নম্বৰটো আধা কৰিম তো 70 ক যদি আমি হাফ পাৰো 35 পাম আৰু সেই যেটো 35 আছে এটো আপোনালোকে 50 ৰ ভিতৰত যেটো নম্বৰ পাইছে হেতু নম্বৰ হ'ব অৰ্থাৎ এনেকুৱা পদ্ধতিৰে অকল যে অসম পুলিচত এবাৰ উলিয়াইছে হেতুৱে নহয় এনেকুৱা পদ্ধতিৰে যেটো ৰেলৱে আৰআৰবি আছে তাৰ ৰিজাল্টটো প্ৰকাশ কৰা আপোনালোকে যদি ৰেলৱে আৰআৰবি ৰিজাল্ট চাই ইয়াতে prohibition mark বুলি কয় এটো যে আপোনালোকৰ নিৰ্ধাৰণ কৰা হয় এনেকে দুগুণ তিনিগুণ চাৰিগুণ এনেকে কৰা হয় অসম পুলিচৰ ক্ষেত্ৰত দুগুণ কৰা হৈছে এটা দ্বিতীয় কথাটো হ'ল যে অসম পুলিচৰ যেটো আপোনালোকৰ মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টৰ বিষয়ে কৈ দিও যে আপোনালোকৰ ফিজিক্যাল সাফিসিয়েন্ট টেষ্ট ৰিটেন একাডেমিক মাৰ্ক আৰু ভাইবাৰ মাৰ্কৰ ওপৰত কৰা হয় আমি এটো সকলোৱে জানো আৰু ধৰা হ'ল কোনোবা এজন প্ৰাৰ্থীৰ যদি নম্বৰ ৰিটেন আৰু ফিজিক্যালত প্লাস মাইনাস 6 কে 1 নম্বৰ কম বা 6 কে 1 নম্বৰ বেছি আছে তেন্তে আপোনালোকে ভাইবাত যদি 1 নম্বৰ অথবা 0 পাবলৈ সক্ষম হয় তেন্তে সিলেক্ট হ'ব অৰ্থাৎ কিয় কৈছো এটো কথা যে আপোনালোকৰ ভাইবা আৰু যেটো একাডেমিক মাৰ্ক আছে ইউবিৰ ক্ষেত্ৰত হেতু 10 নম্বৰ আছে তো 10 নম্বৰৰ ভিতৰত আপোনালোকে অলৰেডি ধৰহল কিবাজন কোনোবা এখন ডিস্ট্ৰিক্টৰ যেটো ৰিটেন এক্সামিনেশনৰ কাট অফ 30 গৈছে ফিজিক্যাল কাট অফ 30 গৈছে আৰু আপুনি ফিজিক্যালটো 33 পাইছে ৰিটেনটো 33 পাইছে অৰ্থাৎ 3 নম্বৰ অলৰেডি আপোনালোকে 6 নম্বৰ বেছিকৈ পাই থৈছে অৰ্থাৎ সেইবিলাক প্ৰাৰ্থীতকৈ আপোনালোকে আগবাঢ়ি আছে যিসকল প্ৰাৰ্থী কাট অফত নাম আহিবলৈ সক্ষম হৈছে গতিকে আপোনালোকে কি হৈ যাব তাত যদি আপোনালোকে 1 নম্বৰো নাপায় বা 0 নম্বৰো পায় তেনেহলে আপোনালোক কোনো ধৰণৰ ইফেক্ট নপৰে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ বাবে আৰু 3 নম্বৰ কথা যে ওভাৰলেপিং অৰ্থাৎ ওভাৰলেপিং হ'ব নেকি ইয়াতে ওভাৰলেপিং নহয় কিয়নো আপোনালোক ধৰা হ'ল ভাইবাৰ কাৰণে এবি আৰু ইউবি দুটাৰ বাবে সিলেক্ট হৈছে মাত্ৰ আপোনালোকে পদ এটা পাবলৈ সক্ষম হ'ব দুটা পদতে আপোনালোকৰ নাম নাহে গতিকে এবি যোৱা ক্যান্ডিডেটছৰ খিনিৰ বাবে ইউবিত পোষ্ট খালি হৈ যাব আৰু সেই ইউবিত সেইজন প্ৰাৰ্থী আহিব পাৰিব যিজনে অলপ কম নম্বৰ পাইছিলে এতিয়া আমি ডিস্ট্ৰিক্ট ওয়াইজ যেটো আছে হেতু কাটঅফৰ ওপৰত আহিম মই কেনেকৈ উলিয়াই দিছো চাওক প্ৰথমতে যদি আমি বজালি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কও যে জেনাৰেল যেটো ফিজিক্যাল সাফিসিয়েন্ট টেষ্টৰ যেটো কাট অফ গৈছিল 32.47 এতিয়াও মেৰিটৰ ফাইনেল কাট অফ আছে আপোনালোকে ওয়েবসাইটত গৈ চাব পাৰে আৰু ৰিটেনৰ যেটো কাট অফ গৈছে 32.75 অৰ্থাৎ ইউবিৰ কাৰণে ইউবি টোটাল নম্বৰ কিমান হয় 100 তো গটিকে ইউবি যদি আমি ধৰা হল টোটাল নম্বৰ কি হয় যে 100 হয় তেনেহলে আপোনালোকৰ যেটো জেনাৰেল ক্যান্ডিডেটছৰ খিনিৰ বাবে আছে 32.47 পিএসটিত গৈছে ৰিটেনত 32.75 গৈছে অৰ্থাৎ এই যেটো ৰিটেনৰ কাট অফ আছে এটো টোটাল ইউবিত কিমান আছিল আপোনালোকৰ যে 65.50 আছে তাৰ মই হাফ কৰি দিছো যেটো 100 মাৰ্ক বুলি ধৰি গণ্য কৰি অসম পুলিচে এই মেৰিট লিষ্টটো উলিয়াইছে যেটো CWT2 এক্সাম অৰ্থাৎ ৰিটেন এক্সামিনেশনৰ ক্ষেত্ৰত তো গটিকে আমি এই দুটা মাৰ্ক যদি আমি যোগ কৰি কিনে +6 যোগ কৰিছো +6 কিয় ধৰি থৈছো কিয়নো আপোনালোকৰ ভাইবাত 5 নম্বৰ আছে ভাইবাত এভাৰেজ এজন প্ৰাৰ্থীয়ে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব 3 নম্বৰ এজন এভাৰেজ ক্যান্ডিডেটছৰ ধৰিব পাৰে তেখেতে ড্ৰেছ পাতি পৰিধান হওক বা কথা কোৱাৰ অংগী সংগী হওক গটিকে আপোনালোকে 3 নম্বৰ এভাৰেজ ক্যান্ডিডেটছে পাবলৈ সক্ষম হ'ব তাৰে সমান্তৰালকৈ 2 নম্বৰ আপোনালোকৰ ইউবিৰ বাবে যিখন আপোনালোকৰ মাৰ্কশিট আছে তাত পাবলৈ সক্ষম হ'ব অৰ্থাৎ যেটো মাৰ্কশিট আছে মাৰ্কশিট আপোনালোকৰ সেকেন্ড ডিভিজন টু মিনিমাম ম্যাক্সিমাম চলি পায় 45% ৰ ওপৰত গটিকে 45% ৰ ওপৰত 2 নম্বৰটো পাক্কা ঠিক তেনেদৰে 60% ৰ ওপৰত 3 নম্বৰ গটিকে
অন এন এভাৰেজ আমি 2 নম্বৰ ধৰি থৈছো আৰু যেটো ভাইবা আছে 3 নম্বৰ 3 টোৱে 5 আৰু 1 নম্বৰ মই এডিশনালি ধৰি থৈছো আপোনালোকৰ সেফটিৰ কাৰণে তো গটিকে আপোনালোকে যে এইখিনি গুটেইখিনি টোটাল যোগ কৰে তেনেহলে আপোনালোকে যদি জেনাৰেল হয় বজালি ডিস্ট্ৰিক্টত তেনেহলে আপোনালোকে 71.22 ৰ পৰা 73 যদি আছে আপোনালোকে সেফ হয় অৰ্থাৎ প্ৰায় আপোনালোকে সেফ হয় বা আপোনালোকে নিজকে ভাবি থব পাৰে বা ভগৱানক ওচৰত প্ৰাৰ্থনাটো থাকিব সদায় কিন্তু নিজকে ভাবি থব পাৰে যে আপুনি সিলেক্ট হোৱাৰ চান্স 95% আছে অৰ্থাৎ 99% 95% আছে ওবিসিৰ ক্ষেত্ৰটো ঠিক তেনেদৰে মই উলিয়াইছো ফিজিক্যাল কাট অফ 32.20 গৈছে আৰু ৰিটেন কাট অফ 30.48 গৈছে আৰু ওবিসিত যদি আপোনালোকে 68.68 ৰ পৰা 70 ভিতৰত আছে আউট অফ 100 তেতিয়া হলে আপোনালোকে ভাবি থব পাৰে যে আপুনি সিলেক্ট হ'ব ঠিক তেনেদৰে মই ফটাফট কৈ গৈছো 35 খন ডিস্ট্ৰিক্ট আছে ইয়াতে গতিকে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নিজৰ কাষ্টখিনি চাই ল'ব SC যদি ক্যান্ডিডেট হয় আপোনালোকে 68.98 ৰ পৰা 71 ধৰি থব পাৰে ST প্ল্যানৰ আপোনালোকে 70.04 ৰ পৰা 71 ধৰি থব পাৰে আপোনালোকে ভাবিব পাৰে যে SC ৰ ওবিসিতকৈ বেছি যাব নেকি হয় আজিকালি তেনেকুৱাই হৈছে যে জেনাৰেলৰ সদায় 1 নম্বৰ হলে ওপৰত থাকিব আধা নম্বৰ হলে ওপৰত থাকিব কিয়নো জেনাৰেলত সকলোৱে যাব পাৰে কিন্তু ওবিসি SC ৰ ক্ষেত্ৰত আপোনালোকে ক'ব নোৱাৰে যে ওবিসি সদায় বেছি যাব SC তকৈ আজিকালি SC ওবিসিতকৈ বেছি যোৱা দেখিবলৈ পোৱা যায় ঠিক তেনেদৰে ST প্ল্যান এৰিয়াত আপোনালোকৰ 70.04 ৰ পৰা যদি 71 আছে আপোনালোকে সেফ স্কোৰ কিন্তু ST হিলৰ ক্ষেত্ৰত কোনো ধৰণৰ মাৰ্ক এতে দেখুৱা নাই গতিকে মই ইয়াতে দেখুৱা নাই নেক্সট মই এইটো পুৰা আপোনালোকৰ ডাটা এনালাইসিস কৰিহে দিছো ভিডিওটো তো গতিকে এই যেটো লিষ্ট আছে প্ৰায় ইমানৰ ওচৰা-ওচৰি আপোনালোকে কাট অফ সমূহ দেখিবলৈ পাব বা এইটো ৰেঞ্জতে কাট অফ দেখিবলৈ পাব বাক্সা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় ফিজিক্যালত 33.72 গৈছে ৰিটেন কাট অফ গৈছে 32.50 আপোনালোকে যদি 72.22 ৰ পৰা 74 পায় তেনেহলে আপুনি সিলেক্ট হ'ব অৰ্থাৎ মই এইটো কৈছো যে আপোনালোকে ধৰা হল ৰিটেন এক্সামিনেশন 30 কাট অফ গৈছে 32 পাইছে আপোনালোকে ফিজিক্যালত 30 কাট অফ গৈছে 32 পাইছে 2 4 নম্বৰ অলৰেডি বেছি কৈ পাই থৈছে আপোনালোকে এই 10 নম্বৰৰ ভিতৰত যদি 2 নম্বৰ পায় বা 3 নম্বৰ পায় তেনেহলে সেইখিনি যথেষ্ট আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহিবৰ কাৰণে আৰু নেক্সট আপোনালোকে ওবিসি যদি হয় 69.19 ৰ পৰা 71 বাক্সা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত ঠিক SC যদি হয় 69.48 ৰ পৰা 72 সিলেকশন আশা কৰিব পাৰে ঠিক তেনেদৰে ST যদি আপোনালোকে P হয় তেনেহলে আপুনি প্ল্যান এৰিয়াৰ হয় তেনেহলে 72.04 ৰ পৰা 73 ST হিলৰ যদি হয় আপোনালোকে 55 ৰ পৰা 60 নম্বৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ জেনাৰেলৰ ক্ষেত্ৰত 69.66 টু 72 ওবিসিৰ ক্ষেত্ৰত আপোনালোকে 66.10 ৰ পৰা 68 SCৰ 68.34 ৰ পৰা 70 লৈ আপোনালোকে সেফ স্কোৰ আৰু তাৰ পিছত ST প্ল্যান এৰিয়াৰ ক্ষেত্ৰত 65.90 ৰ পৰা 67 আপুনি যদি ST হিল এনেকুৱা নহয় যে আপোনাৰ সিলেকশনছ নহব ST হিলৰ প্ৰায় মিনিমাম মাৰ্ক যাব ইয়াতে এনে দেখুৱাছো কাৰণ তাত মাৰ্ক নিৰ্ধাৰণ কৰি দিয়া হোৱা নাছিলে দুইখন লিষ্টতে গতিকে মই এইটো এনে কৰিবলৈ বাধ্য হৈছো ইয়াতে নেক্সট বিশ্বনাথৰ ক্ষেত্ৰত জেনাৰেল 72.95 ৰ পৰা 74 সেফ স্কোৰ ওবিসিৰ ক্ষেত্ৰত 70.32 ৰ পৰা 72 SCৰ ক্ষেত্ৰত 71.35 ৰ পৰা 73 STPৰ ক্ষেত্ৰত 72.13 ৰ পৰা 74 আৰু লগতে আপোনালোকে ST হিলৰ ক্ষেত্ৰত 66.7 ৰ পৰা 68 এটো ইউবিৰ কাট অফ মই কৈ আছো বৰ্তমান যেটো কৈ আছো নেক্সট আপোনালোকৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত জেনাৰেল যেটো হয় আপোনালোকে 70.53 ৰ পৰা 72 পালে যথেষ্ট ওবিসিৰ ক্ষেত্ৰত 68.12 ৰ পৰা 70 SCৰ ক্ষেত্ৰত 70.19 ৰ পৰা 72 ST প্ল্যানৰ ক্ষেত্ৰত 66.30 ৰ পৰা 68 আপোনালোকৰ যিখন ডিস্ট্ৰিক্টৰ অলপ ৰৈ পিনে চাব যে আপোনাৰ ফিজিক্যালত কিমান গৈছে ৰিটেনত কিমান গৈছে টোটাল কিমান হৈছে আপোনালোকে নিজকে ভাবি চাব আৰু কমেন্ট বক্সত নিশ্চয়কৈ জনাব আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে নেক্সট আপোনালোকৰ যদি আমি কাছাৰ ডিস্ট্ৰিক্টলৈ আহো কাছাৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো জেনাৰেল কাট অফ গৈছে হেতু গৈছে 67.17 ৰ পৰা 70 ভিতৰত আপোনালোকে সেফ স্কোৰ ওবিসিৰ ক্ষেত্ৰত 64.88 ৰ পৰা 67 SC 65.81 ৰ পৰা 67 ST প্ল্যান 55.26 ৰ পৰা 57 ST হিলৰ 59.97 ৰ পৰা 61 নেক্সট আপোনালোকে যদি চৰাইদেউ ডিস্ট্ৰিক্ট চাই চৰাইদেউ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো কাট অফ হ'ব চৰাইদেউ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত হেতু হ'ব জেনাৰেলৰ ক্ষেত্ৰত আপোনালোকৰ 70.60 ৰ পৰা 72 তাৰ পিছত ওবিসিৰ ক্ষেত্ৰত 69 ৰ পৰা 89 ৰ পৰা 71 SCৰ ক্ষেত্ৰত 61.43 ৰ পৰা 63 ভিতৰত ST প্ল্যানৰ পৰা 68.16 ৰ পৰা 70 ভিতৰত ST হিলছৰ ক্ষেত্ৰত 65.89 ৰ পৰা 67 ত আপোনালোকে পাবলৈ সক্ষম হ'ব এইখিনি নেক্সট আপোনালোকে যদি চিৰাং ডিস্ট্ৰিক্টৰ হয় চিৰাং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে জেনাৰেল 71.07 ৰ পৰা 73 কাট অফ যোৱা দেখিবলৈ পোৱা যাব ওবিসিৰ ক্ষেত্ৰত 67.97 to 69 SC 70.12 ৰ পৰা 72 ST প্ল্যান এৰিয়া 70.44 ৰ পৰা 71 ST হিলৰ এনে আছে গতিকে এনে নেক্সট আপোনালোকৰ দৰং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত
আপোনালোকৰ যেটো হয় জেনাৰেল 72 টু 74 যাব OBC ৰ ক্ষেত্ৰত 70.51 ৰ পৰা 72 SC 69.40 ৰ পৰা 71 ST প্লান 67.69 ৰ পৰা 69 ST হিল NA নেক্সট আপোনালোকৰ যেটো ধেমাজি ডিস্ট্ৰিক্ট আছে ধেমাজি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যেটো জেনাৰেলৰ কাট অফ থাকিব হেতু থাকিব 72.86 ৰ পৰা 74 OBC ৰ 71.38 ৰ পৰা 73 SC ৰ 71.56 ৰ পৰা 73 ST প্লান 71.98 ৰ পৰা 73 ঠিক তেনে ST হিলৰ ক্ষেত্ৰত 56 ৰ পৰা যদি 60 নম্বৰ থাকে আপোনালোকে সাফিশিয়েন্ট কিখিনি নম্বৰ আপোনালোকৰ ফাইনেল মেট্ৰিক্সত নাম হোৱাৰ কাৰণে ধুবুৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত জেনাৰেল ক্যান্ডিডেটস কেন্দ্ৰৰ বাবে যাব 70.08 ৰ পৰা 72 এটো মই আউট অফ 100 কৈছো আকৌ ৰিপিট কৰি দিছো only UB final cut off next OBC ৰ ক্ষেত্ৰত 68.52 ৰ পৰা 70 SC ৰ ক্ষেত্ৰত 66.60 ৰ পৰা 68 next ST plan 62.20 ৰ পৰা 64 next ST hill 45.26 ৰ পৰা 47 next আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাও জেনাৰেল খিনি 69.86 ৰ পৰা 72 আপোনালোকে সেভ স্কোৰ ফৰ OBC 68.72 to 70 68.04 to 70 SC ৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব ST প্লান 69.09 to 72 ST হিলৰ ক্ষেত্ৰত 60.47 ৰ পৰা 62 দেখিবলৈ পোৱা যাব ঠিক তেনেদৰে ডিমা হাছাও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাও তেনেহলে জেনাৰেল ক্যান্ডিডেটস খিনিৰ বাবে 63.46 ৰ পৰা 65 দেখিবলৈ পোৱা যাব OBC 64.20 ৰ পৰা 66 SC 54.52 ৰ পৰা 56 ST প্লান 61.36 ৰ পৰা 63 আৰু ST হিলছ 60 ৰ পৰা 62 নম্বৰ দেখিবলৈ পোৱা যাব নেক্সট যদি আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত চাও গোৱালপাৰা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যেটো জেনাৰেল ক্যান্ডিডেটস কেনেৰ বাবে হয় হেতু হ'ব আপোনালোকৰ 69.47 to 72 OBC ৰ ক্ষেত্ৰত 66.65 ৰ পৰা 67 SC ৰ ক্ষেত্ৰত 66.10 ৰ পৰা 68 ST প্লানৰ ক্ষেত্ৰত 64.90 to 66 আৰু ST হিলৰ ক্ষেত্ৰত not applicable next গোলাঘাট ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি দেখিবলৈ যাও জেনাৰেল খিনিৰ বাবে 71.48 ৰ পৰা 73 দেখিবলৈ পোৱা যাব OBC ৰ 68.56 ৰ পৰা 70 SC ৰ ক্ষেত্ৰত 66.10 ৰ পৰা 68 ST প্লানৰ ক্ষেত্ৰত 67.93 ৰ পৰা 69 আৰু ST হিলৰ ক্ষেত্ৰত 54 ৰ পৰা 59 নম্বৰ দেখিবলৈ পোৱা যাব ঠিক তেনে হাইলাকান্দি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আহিছো মই হাইলাকান্দি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত জেনাৰেল খিনিৰ বাবে 67.40 ৰ পৰা 70 দেখিবলৈ পোৱা যাব OBC ৰ ক্ষেত্ৰত 63.41 ৰ পৰা 65 SC ৰ ক্ষেত্ৰত 66.88 ৰ পৰা 68 ST প্লানৰ ক্ষেত্ৰত 49.70 ৰ পৰা 55 আৰু ST হিলৰ ক্ষেত্ৰত 60.69 ৰ পৰা 62 দেখিবলৈ পোৱা যাব নেক্সট আমি হোজাই ডিস্ট্ৰিক্টলৈ আহিছো হোজাই ডিস্ট্ৰিক্টত যিখিনি জেনাৰেল ক্যান্ডিডেটস আছে সেইখিনিৰ বাবে 68.13 পৰা 71 দেখিবলৈ পোৱা যাব OBC ৰ ক্ষেত্ৰত 64.92 পৰা 65 দেখিবলৈ পোৱা যাব SC ৰ ক্ষেত্ৰত 67.32 পৰা 69 দেখিবলৈ পোৱা যাব ST প্লানৰ ক্ষেত্ৰত 62.09 ৰ পৰা 64 দেখিবলৈ পোৱা যাব ST হিলৰ ক্ষেত্ৰত 61.92 ৰ পৰা 63 দেখিবলৈ পোৱা যাব আমি ইয়াতে যিমানখিনি এফৰ্ট কৰিব পাৰো ইয়াতে কাট অফ উলিয়াবৰ কাৰণে কৰিছো প্ৰায় এইখিনি ভিতৰতে আপোনালোকে দেখিবলৈ পাব মই এটা সম্পূৰ্ণ ইছে সেই কাৰণে ফিজিক্যাল কাট অফ হক ৰিটাৰ্নৰ কাট অফ হক দুটা উলিয়াই +6 যোগ কৰি দিছো আপোনালোকক ফাইনেল কাট অফ আমি যদি যোৰহাট ডিস্ট্ৰিক্টৰ বাবে চাও 71.15 ৰ পৰা 73 যদি আপুনি জেনাৰেল ক্যান্ডিডেটস হয় নিজকে সিলেক্ট বুলি আশা কৰিব পাৰে নিজকে OBC ৰ ক্ষেত্ৰত 69.96 ৰ পৰা 71 SC ৰ ক্ষেত্ৰত 70.02 ৰ পৰা 72 ST প্লানৰ ক্ষেত্ৰত 68.07 ৰ পৰা 70 আৰু ST হিলৰ ক্ষেত্ৰত 62.12 ৰ পৰা 65 নম্বৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট আমি যদি কামৰূপৰ ক্ষেত্ৰত আহো অৰ্থাৎ কামৰূপ গ্ৰামৰ ক্ষেত্ৰত আহো জেনাৰেল ক্যান্ডিডেটস খিনি 69.56 ৰ পৰা 71 OBC ৰ ক্যান্ডিডেটস খিনি যেটো মেল ক্যান্ডিডেটস আছে এখিনি 67.79 ৰ পৰা 70 OBC SC ৰ ক্ষেত্ৰত 68.72 ৰ পৰা 71 আৰু ST প্লানৰ ক্ষেত্ৰত 66.41 ৰ পৰা 68 আপোনালোকে আশা কৰিব পাৰে নেক্সট আমি যদি কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আহো কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আপোনালোকে জেনাৰেল খিনি 64.58 ৰ পৰা 67 ধৰি লব পাৰে OBC 58.39 ৰ পৰা 61 SC 62.21 ৰ পৰা 64 ST প্লান যদি হয় 58.43 ৰ পৰা 60 আৰু ST যদি হিল হয় জানা 56.60 ৰ পৰা 58 ধৰি লব পাৰে নেক্সট আপোনালোকক কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত
যদি জেনাৰেল ক্যান্ডিডেটস হয় তেনেহলে আপোনালোকে 67.19 ৰ পৰা 70 ধৰিব পাৰে OBC ৰ ক্ষেত্ৰত 64.09 ৰ পৰা 66 SC ৰ ক্ষেত্ৰত 65.45 ৰ পৰা 67 আৰু যেটো আপোনালোকৰ ST প্ল্যান এৰিয়া আছে 63.95 ৰ পৰা 65 ST হিলৰ ক্ষেত্ৰত 64.26 ৰ পৰা 66 আপোনালোকে ধৰি ল'ব পাৰে যদি আপোনালোকে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে দেন আপোনালোকে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ পৰা জেনাৰেল খিনি 66.46 ৰ পৰা 68 OBC 64.36 ৰ পৰা 66 SC 65.6 ৰ পৰা 64 ৰ পৰা 67 ST প্লেনৰ 51.49 ৰ পৰা 53 ST হিলৰ ক্ষেত্ৰত 60.15 ৰ পৰা 62 আপোনালোকে ধৰি থব পাৰে নেক্সট আপোনালোকৰ যদি কোকৰাঝাৰ ডিস্ট্ৰিক্ট হয় তেনেহলে জেনাৰেল খিনি 70.10 ৰ পৰা 72 OBC 68.34 ৰ পৰা 70 SC ৰ ক্ষেত্ৰত আপোনালোকে 67.80 পৰা 69 ST প্ল্যান যদি হয় 67.26 ৰ পৰা 69 আৰু যদিহে আপোনালোকে ST হিল হয় তেনেহলে 48 ৰ পৰা 52 আপোনালোকে ধৰি থব পাৰে লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে জেনাৰেল ক্যান্ডিডেটস খিনি আপোনালোকে 72.94 ৰ পৰা 74 মেল ক্যান্ডিডেটছৰ হয় কেৱল এখন OBC ৰ ক্ষেত্ৰত 70.16 ৰ পৰা 72 SC ৰ ক্ষেত্ৰত 70.24 ৰ পৰা 72 ST প্লেনৰ ক্ষেত্ৰত 70.41 ৰ পৰা 72 ST হিলৰ ক্ষেত্ৰত 57.70 ৰ পৰা 60 লৈ আপোনালোকে এক্সপেক্টেশন কৰিব পাৰে বা এক্সপেক্টেশন আপোনালোকে ৰাখিব পাৰে মাজুলী ডিস্ট্ৰিক্ট যদি হয় আপোনালোকে মাজুলী ডিস্ট্ৰিক্ট খিনিৰ যিখিনি জেনাৰেল ক্যান্ডিডেটস আছে সেইখিনি 73.36 ৰ পৰা 75 কাট অফ যাব OBC ৰ ক্ষেত্ৰত 71.32 পৰা 73 SC ৰ ক্ষেত্ৰত 72.17 ৰ পৰা 74 ST প্ল্যান 52 ৰ পৰা 55 আৰু ST হিলৰ যেটো নট এপ্লিকেবল এনে বুলি লিখা আছে গতিকে ইয়াতে মই কাট অফটো উলিয়াব পৰা নাই নেক্সট মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি কবলৈ যাওঁ মৰিগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল খিনি 71.31 ৰ পৰা 73 ফৰ UB মেল ক্যান্ডিডেটছৰ বাবে দ্যাট ইজ স্বেপ স্কোৰ OBC ৰ ক্ষেত্ৰত 69.17 ৰ পৰা 71 SC ৰ ক্ষেত্ৰত 70.17 ৰ পৰা 72 ST প্ল্যানৰ ক্ষেত্ৰত 68.10 ৰ পৰা 70 এণ্ড ST হিলৰ ক্ষেত্ৰত 67.5 ৰ পৰা 69 পাবলৈ পালে আপোনালোকে মেৰিট লিষ্টৰ নাম এক্সপেক্ট কৰিব পাৰে নগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত মই অলপ স্পিডত কৈ দিছো যদি বেছি স্পিড হৈছে তেনেহলে আপোনালোকে ভিডিওটো স্লো কৰি ল'ব নগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি হয় ফাইনেল কাট অফ এক্সপেক্টেড আমি যদি 69.44 ৰ পৰা 71 আপোনালোকে জেনাৰেল খিনি আৰু OBC ৰ ক্ষেত্ৰত 67.16 ৰ পৰা 69 SC 68.10 ৰ পৰা 70 ST প্ল্যান 66.02 ৰ পৰা 68 ST হিল 62.67 ৰ পৰা 64 নম্বৰ পালে আপোনালোকে এক্সপেক্টেশন কৰিব পাৰে নেক্সট আপোনালোকে যদি নলবাৰী ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে দেন নলবাৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত জেনাৰেল খিনি 70.97 ৰ পৰা 72 জেনাৰেল ক্যান্ডিডেটস OBC 69.48 ৰ পৰা 71 SC 70.39 ৰ পৰা 72 ST প্ল্যান 67.41 ৰ পৰা 65 আৰু ST হিলছ নট এপ্লিকেবল নেক্সট শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা যদি আপোনালোকে বিলং কৰে জেনাৰেল ক্যান্ডিডেটস খিনি বিশেষকৈ আপোনালোকৰ 71.59 ৰ পৰা যদি আপোনালোকে 73 মাৰ্কস তেনেহলে দ্যাট ইজ সেফ স্কোৰ নেক্সট আপোনালোকৰ যদি 70 পৰা 73 70.73 পৰা 72 আছে OBC খিনি সেফ স্কোৰ SC যদি হয় 69.94 ৰ পৰা যদি 71 আছে এইখিনি ভিতৰত আপোনালোকে ৰেঞ্জৰ নম্বৰ আছে তেনেহলে ইউ আৰ সেফ স্কোৰ ফৰ দা ফাইনেল মেৰিট লিষ্ট নেক্সট ST প্লেনৰ ক্ষেত্ৰত যদি আপোনালোকে 69.12 পৰা 71 পাইছে তেনেহলে আপোনালোকৰ মেৰিট লিষ্টৰ বাবে সেফ স্কোৰ এণ্ড ST হিলৰ ক্ষেত্ৰত 56.75 ৰ পৰা 58 পালে যথেষ্ট আপোনালোকৰ নেক্সট আপোনালোকে যদি শোণিতপুৰ ডিস্ট্ৰিক্টৰ হয় তেনেহলে জেনাৰেল ক্যান্ডিডেটছ খিনিৰ বাবে 70.12 ৰ পৰা 72 ফৰ OBC 68.70 ৰ পৰা 70 SC 68.27 ৰ পৰা 70 ST প্ল্যান 67.35 ৰ পৰা 68 ST হিল 60.74 ৰ পৰা 62 নেক্সট আপোনালোকৰ সাউথ চালমাৰৰ বাবে আপোনালোক যদি সাউথ চালমাৰৰ হয় তেনেহলে ফাইনেল কাট অফ যেটো এক্সপেক্টেড হয় জেনাৰেল খিনিৰ বাবে সেইখিনি হ'ব আপোনালোকৰ 69.76 ৰ পৰা 72 OBC ৰ ক্ষেত্ৰত 54.48 ৰ পৰা 56 সাউথ চালমাৰা মানকাছাৰৰ যদি আমি SC ৰ চাও 62.71 ৰ পৰা 64 ST প্লেনৰ ক্ষেত্ৰত 53.29 ৰ পৰা 55 আৰু ST হিলৰ নট এপ্লিকেবল বুলি ইয়াতে আছিল নেক্সট আপোনালোকৰ যদি আমি তামুলপুৰ ডিস্ট্ৰিক্টৰ পিনে চাও তামুলপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো ও জেনাৰেল খিনি 73.05 ৰ পৰা যদি 75 থাকে দ্যাট ইজ সেফ স্কোৰ আৰু যদি আপোনালোকে OBC হয় 70.42 ৰ পৰা যদি আপোনালোকে 72 পাইছে সেফ স্কোৰ আৰু SC যদি হয় 71.01 ৰ পৰা 73 STP হলে 70.32 ৰ পৰা 72 ৰ ভিতৰত আৰু ST যদি হিল 56 ৰ পৰা 60 নম্বৰ যদি আছে সেইখিনি যথেষ্ট নেক্সট আপোনালোকে যদি তিনচুকীয়া ডিস্ট্ৰিক্ট হয় তিনচুকীয়া ডিস্ট্ৰিক্টৰ পৰা বিলংস কৰে দেন আপোনালোকে জেনাৰেল খিনিৰ বাবে 70.45 ৰ পৰা 72 OBC 69.5 ৰ পৰা 71 SC 64.74 ৰ পৰা 66 STP 64.42 ৰ পৰা 66 ST হিল 52.95 ৰ পৰা 54 আপোনালোকে এক্সপেক্ট কৰিব পাৰে যদি ওদালগুৰি ডিস্ট্ৰিক্ট হয় তেনেহলে আপোনালোকে জেনাৰেল ক্যান্ডিডেটছ খিনিৰ বাবে আপোনালোকে
72.47 to 74 এক্সপেক্ট কৰিব পাৰে যদি OBC হয় 69.99 পৰা 71 SC হলে 69.20 to 71 ST প্লেয়াৰৰ ক্ষেত্ৰত 69.30 পৰা 71 and ST হিলছৰ ক্ষেত্ৰত 57.27 পৰা 59 আপোনালোকে এক্সপেক্ট কৰিব পাৰে ওয়েষ্ট কাৰ্বি আংলঙৰ ক্ষেত্ৰত আপোনালোকৰ যদি জেনাৰেল ক্যান্ডিডেটছ খিনি হয় তেনেহলে 66.58 পৰা 68 ৰ ভিতৰত ইউ আৰ সিলেক্টেড and next OBC যদি হয় আপোনাৰ 64.47 ৰ পৰা 66 যদি SC হয় 56.20 পৰা 57 যদি ST প্ল্যান হয় 59.70 পৰা 61 আৰু যদি ST হিল হয় তেনেহলে 64.16 ৰ পৰা 66 আপোনালোকে এক্সপেক্ট কৰিব পাৰে গতিকে আপোনালোকৰ ভিডিওৰ এইখিনি আছিল আমাৰ যেটো অসম পুলিচৰ যেটো ইউবি মেল ক্যান্ডিডেটছ খিনিৰ যেটো ফাইনাল যেটো লিষ্ট মেৰিট লিষ্ট বনিব পাৰে এটো খুব ডাটা এনালাইসিস কৰি বনোৱা হৈছে আপোনালোকে নিশ্চয় এটা দেখিবলৈ পাইছে যে প্ৰত্যেক ডিস্ট্ৰিক্ট ওয়াইজ এইখন যেটো কাট অফ আছে সেই কাট অফটো বনোৱা হৈছে আৰু বাকি ডিস্ট্ৰিক্টৰ বাবে যদি আপোনালোকক ভিডিও লাগে নিশ্চয়কৈ কমেন্ট সেকশনত জনাব আৰু লগতে আপোনালোকৰ ফিজিক্যাল আৰু ৰিটেন কাট অফতকৈ আপোনালোকৰ কিমান নম্বৰ বেছি আছে সেইটো নিশ্চয়কৈ কমেন্ট বক্সত জনাব আৰু আপোনালোকৰ যদি ফিজিক্যাল আৰু ৰিটেন এক্সাম প্লাস কাট অফ নম্বৰতকৈ +6 নম্বৰ বেছি আছে দেন আপোনালোকে নিশ্চয়কৈ ভাবি থব পাৰে যে আপুনি এজন সিলেক্টেড ক্যান্ডিডেটছ হয় 99% আপোনালোকৰ এই সাপোৰ্ট হোৱাৰ সম্ভাৱনা আছে গতিকে ভিডিওটো এইখিনি আছিল ধন্যবাদ জয় অসম